আগন্তুক ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি পদৰ বাবে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ডিব্ৰুগড় সাহিত্য সভাৰ উপসভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল বুঢ়াগোহাঁই, প্ৰাক্তন সম্পাদক চন্দন ফুকন, সহকাৰী সম্পাদক যাদৱ গগৈ, সাংগঠনিক সম্পাদক মীনাক্ষী দাস বৰুৱা, ভাৰতী দুৱাৰাকে ধৰি যথেষ্ট সংখ্যক সাহিত্যকৰ্মীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ইতিমধ্যে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি পদৰ বাবে কেইবাগৰাকী বিশিষ্ট লেখক সাহিত্যিকে মনোনয়ন দাখিল কৰা বুলি জনা পোৱা গৈছে। হয়, আজি এটা আচলতে ঐতিহাসিক মুহূৰ্ত। আমি দীৰ্ঘদিনৰ পৰা যি সাহিত্য সেৱাৰ সৈতে জড়িত হৈ আহিছোঁ আৰু সেই সাহিত্য লৈ আমি গোটেই জীৱনটো যিহেতু আমি নিৰ্বাচন কৰি লৈছোঁ, জীৱনটো সাহিত্য কৰ্মৰে আগুৱাই যাম আৰু সেই মৰ্মে আজি ডিব্ৰুগড় জিলা সাহিত্য সভাৰ যি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই নিৰ্বাচন প্ৰক্ৰিয়াত আজি আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ যি বিষয়ববীয়া সকলোৱে যি মোক সমৰ্থন দিছে, প্ৰস্তাৱ কৰিছে, তেওঁলোকক উৎসাহ দিবৰ কাৰণে ময়ো ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কিছু কাম হয়তো কৰাৰ হেঁপাহ এটা আছে। গতিকে সেই উদ্দেশ্য লৈ আজি মনোনয়ন পত্ৰখন দাখিল কৰোঁ আৰু আশা কৰোঁ যে মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ পিছতে পৰৱৰ্তী সময়ত বিভিন্ন পৰ্যায়ে আগুৱাই যাম আৰু মই গোটেই ডিব্ৰুগড় জিলাৰ যি সাহিত্যৰ যিটো পৰিৱেশ, মোৰ সেই এটা হেঁপাহ সদায় আছে যে কেনেকৈ যুৱ প্ৰজন্মক সাহিত্যৰ সৈতে জড়িত কৰাব পাৰি, কেনেকৈ যুৱ প্ৰজন্মক আমি সাহিত্য কৰ্মৰ সৈতে জড়িত কৰাব পাৰোঁ, সেই সৈতে বিভিন্ন সময়ত কাম কৰি আহিছোঁ আৰু এনেকুৱা এখন মঞ্চ যদি পাওঁ, যদি মোক নিৰ্বাচন কৰে, তেতিয়া মই ভাবোঁ যে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ গৌৰৱ অতীজতো আছে, হয়তো ভৱিষ্যতো থাকিব আৰু আমি কাম কৰাৰ মাজেৰে যিসকলে কৰিছে সেইসকলকো উৎসাহ উদ্দীপনা দিয়া হ'ব। মজিয়াবিলাক যথেষ্ট বিতৰ্কৰ সূত্ৰপাত মাজে সময়ে দেখিব পোৱা যায়। তৎসত্ত্বেও এটা গুৰু দায়িত্ব ল'বৰ কাৰণে বা আপুনি আগবাঢ়ি আহিছে, কেনেধৰণে আচলতে কেনেধৰণৰ লক্ষ্য আছে আপোনাৰ এই সাহিত্য সভাক লৈ? আচলতে সাহিত্য সভাখন মই বিভিন্ন সময়ত লিখিছোঁ আৰু কৈছোঁ যে সাহিত্য সভাক আমি মৰ্যাদা সহকাৰে আগুৱাই নিবৰ কাৰণে আমাৰ সাহিত্য কৰ্মৰ সৈতে জড়িত থকা ব্যক্তিসকলে যদি ঘনিষ্ঠভাৱে জড়িত হৈ থাকে, মই ভাবোঁ তেতিয়া বিতৰ্কবিলাক অৱসান কৰিব। বিভিন্ন সময়ত আমি দেখোঁ যে সাহিত্যৰ সৈতে জড়িত নথকা বা সাহিত্য কৰ্মৰ সৈতে জড়িত নথকা বহু ব্যক্তিয়ে জড়িত হৈ কেৱল পদবী দখলক লৈ যি প্ৰতিদ্বন্দ্বিতা কৰে, তেনেকুৱা চিন্তা চৰ্চাই আগুৱাই যোৱাৰ কাৰণে বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি হৈছে আৰু সেই বিতৰ্কৰ অৱসান হ'ব যেতিয়া আমাৰ সাহিত্য সভাত প্ৰকৃত সাহিত্যিকৰ যেতিয়া ভিৰ হ'ব, প্ৰকৃত সাহিত্য কৰ্মৰ সৈতে জড়িত থকা ব্যক্তিসকলে যেতিয়া তাত সোমাই পৰিব, তেতিয়া মই বিতৰ্ক অন্ত পৰিব আৰু তেনেকুৱা পৰিৱেশ নোহোৱা হৈ যাব। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।